নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট ছেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ছেকেণ্ড চেপ্টাৰৰ সকলোবোৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকে যদি এইটো চেপ্টাৰৰ সকলোবোৰ ভেৰি শৰ্ট আৰু লং কুৱেশ্যন এনসাৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা ৰচনাধৰ্মী প্ৰশ্নোত্তৰ পাৰ্ট 2 মৰমৰ বন্ধু বান্ধৱীসকল ৰচনাধৰ্মী প্ৰশ্নোত্তৰ অতি দীঘল যদি মই ৰিডিং পঢ়ি দিওঁ তেন্তে তোমালোকৰ বহুত সময় নষ্ট হ'ব তোমালোকৰ সুবিধাৰ্থে মই অকল প্ৰশ্ন পঢ়ি দিম উত্তৰ দিয়া থাকিব তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা অথবা তোমালোকৰ নোট বহীত লিখি ল'বা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 11 মৌৰ্য যুগৰ ধৰ্মীয় অৱস্থাৰ বিষয়ে আলোচনা কৰা Question number 12 মৌৰ্য যুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা Question number 13 মৌৰ্য যুগৰ শিল্পৰ এটি বিৱৰণ দিয়া নাইবা মৌৰ্য যুগত অভূতপূৰ্ব সাংস্কৃতিক বিকাশ হৈছিল আলোচনা কৰা Question number 14 মৌৰ্য সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহ নিৰ্ণয় কৰা Question number 15 ইণ্ডো-গ্ৰীকসকলৰ বিষয়ে আলোচনা কৰা Question number 16 ইণ্ডো-গ্ৰীকসকলে ভাৰতবৰ্ষৰ সামাজিক আৰু ধৰ্মীয় জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল আলোচনা কৰা
Question number 17 শাসকসকলৰ উত্থান আৰু ভাৰতৰ ইতিহাসত শাসকসকলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা Question number 18 আলেকজেণ্ডাৰে কিয় ভাৰত আক্ৰমণ কৰিছিল এই আক্ৰমণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ফলাফল আলোচনা কৰা So মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এইটো চেপ্টাৰৰ সকলোবোৰ ভেৰি শৰ্ট আৰু লং কুৱেশ্যন এনসাৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা অথবা তোমালোকৰ হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ